ये बहुत ये गुरुकुला के बांधी আছে বেয়া না এই মোরগুলো কিটা ये কিমান গৰু হনে না হয় আপোনাক মই দেখা দি আছো এইখিনিতে আহিলে গৰম আহিব এই গৰু দেখিছেনে যে হয় এই গৰুৱে ফাঁক দেখিছেনে আপোনাক মই দেখা দি আছো আপোনালোকে যদি বস্তুটো যদি কৰে ভিডিঅ' কৰে হয় ইয়াৰ পৰা আছে গৰুৱে একো তাৰমানে গৰু সম্পূৰ্ণ মানে এই গাড়ীৰ নাম্বাৰ প্লেট নাই গৰু 80টাৰ ওপৰত আছে ভিতৰত যি মানে গাড়ী এখন ধৰা পৰিলে হা 407 নে কিবা এনেকুৱা গাড়ী হা গাড়ীখনত তাৰমানে কমচে কম এই মিনিমাম তাৰমানে আমি এতিয়া হিচাপ কৰিব পৰা নাই বৰ্তমানলৈকে 60-50টামান গৰু আছে হা সেইখন গৰু অবৈধ গৰু বুলি এইটো কাৰণে কৈছোঁ গাড়ীখন নাম্বাৰ প্লেট নাই হা আৰু মানে কাগজ পত্ৰ আমি চাব পৰা আমাৰ অধিকাৰ নাই এইটো পুলিচ প্ৰশাসনৰ বা আমাৰ মূল্য অধিকাৰ নাই এইটো পুলিচ প্ৰশাসনৰ আছে সেইটো তেওঁলোকে গম পাব কাগজ পত্ৰ আছে কিন্তু আমি নাম্বাৰ প্লেট এতিয়ালৈকে পোৱা নাই কথাটো হ'ল 40-50টা গৰু আনিব নোৱাৰে বুলি আমি ভাবোঁ আমি জ্ঞাত নহয় কিন্তু আমাৰ যিটো আমাৰ ভেটেনাৰী একদম আমাৰ ঢাকা মাৰি আছে এনেকুৱা গৰম মই তাৰমানে গাড়ী উঠিও চালোঁ আপোনালোকৰ ভিউজ আছে নাজানো মই ভিউজ আছে নাজানো কথাটো হ'ল তাতে মানে গৰু 4-5টা গৰু মৰিছে বৰ্তমানলৈকে সদায় আনা বুলি আমাৰ তাৰমানে এতিয়া জ্ঞাত হ'ল এইটো কাৰণে জ্ঞাত হ'ল ড্ৰাইভাৰৰ লগতো কথা পাতিলোঁ মই ড্ৰাইভাৰে মোক কৈছে বোলে আমাক বচাওক মই এইটো গাড়ী নচলাওঁ মই ফ'ৰ্চ কৰি গাড়ীখন আনিছে এই বৰ্তমান ক'লে মই 10-15 মিনিট আগত ক'লে আপোনাক মই সদায় দিব পাৰিম গৰু গাড়ী সদায় যায় 10-15খন গাড়ী যায় আমাৰ মানে পূব মঙলৰ বুলি ক'লে ভুল হ'ব তাৰমানে দৰঙৰ পূব সীমাৰ পৰা মানে সদায় গৰু যায় এইটো কাৰণে এখন দুখন নহয় 40-50 গাড়ী যায় তাৰমানে আজি কিবা কাৰণত ধৰা পৰিলে কিবা মানে সলিউশ্যন লাগে ধৰা পৰিলে কিন্তু ধৰা যি পৰা নাই প্ৰশাসনৰ তাৰমানে দায়িত্ব নাছিল নেকি মানে কথাটো এইটো ভাবা তাৰমানে কিছুমান একাংশ আৰক্ষী ইয়াতে জড়িত থাকবা বুলি আমি এইটো ডাইৰেক্ট ক'ব নোৱাৰোঁ কিয় নকৰোঁ প্ৰশাসনক আমি সন্মান কৰোঁ আৰু আমাৰ তাৰমানে তেওঁলোকক আমি তাৰমানে শ্ৰদ্ধা কৰোঁ কিয় কৰোঁ কাৰণে আমাৰ পাব্লিকক তাৰমানে সহায় কৰি আছে কথা হ'ল যেতিয়া গাড়ীখন যেতিয়া যায় এইটো ৰাস্তা এইটোৱে 15 নম্বৰ ৰাস্তাটোৱে যায় এই যাওঁতে যেতিয়া আমাৰ গোটেই ৰাস্তা পুলিচ আমাৰ থানাখন আছে আমাৰ চিপা থানা মই থানা আছে মেইন লাগি আছে নাই তেওঁলোকেতো গম পাব লাগিছিল আমিতো সাধাৰণ পাব্লিকে হয় নাই আজি এতিয়া এই আমাৰ সাংবাদিক সংস্থা বা আমাৰ দলং গঠনে তৎপৰতাতে বস্তু ধৰা পৰিলে কিন্তু ইমান দিন ধৰা পৰা নাছিল কিন্তু এতিয়া আজি ধৰা পৰা বস্তুটো পৰম পালোঁ গৰু গাড়ী সদায় যাই আছে এইটো 100% গেৰাণ্টি আছে প্ৰফিট মই দিব পাৰিম ড্ৰাইভাৰে মোক ক'লাৰ কাৰণে অঞ্জলি ওলাই পৰিল কথাটো যেকেইটা গৰু লৈ আহিছে কেটল হিচাপত অনা নাই চাওক এইখন গাড়ীত আপোনালোকে এখন পঢ়ি চাব আপোনালোকে জানে আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ গোটেইখিনি আপোনালোক জ্ঞাত কথাখিনি চাব এইখন গাড়ীত কিমানকেইটা গৰু আনিছে চাওক আমি গৰুক পূজা কৰোঁ সেইটো সৰু বস্তু পূজা কৰোঁ ভগৱানক আমি পূজা কৰোঁ পূজা কৰোঁ কিন্তু পূজা কৰা বস্তু এটাক এনেকুৱা অত্যাচাৰ কৰি লৈ আহিছে আপোনালোকে নিজে চাওক দুজন হাড় গৰু দুটা হাড় গৰু আমাৰ যাক নেকি আমি নন্দী বুলি কওঁ আমি সেৱা কৰোঁ আমি মন্দিৰত কিবা আমাৰ তাত 60টাৰ ওপৰত গৰু আছে দুটা মৃত্যু হৈছে তাত দুটা মই দেখা দুটা মৃত্যু হৈছে তাৰপিছত আৰু যদি মৃত্যু হৈছে মই এতিয়ালৈকে দেখা নাই গৰু চোৰাং নে কি নাজানো খালি কি এটা কথা জানো পূব মঙলদৈ যে আছে য'ত নেকি আমাৰ মিয়া মানুহখিনি আছে খাৰপেটীয়াৰ আগৰ ধূলা সেইখিনি য'ত মিয়া মানুহখিনি আছে মিয়া মানুহখিনি এইটো কাম কৰি আছে আমাৰ অসমীয়া খিলঞ্জীয়া মুছলমান এটাও জড়িত নাই গোটেই মিয়া মানুহ জড়িত আছে তাত আৰু মিয়া মানুহখিনি এইটো কাৰবাৰ কৰে আমাৰ অসমীয়া মানুহৰ ঘৰত সিহঁতে গৰু চুৰ কৰে দিনত মিস্ত্ৰী কাম কৰিব আহে ৰাতি গৰু চুৰ কৰি লৈ যায় মিয়াখিনিয়ে নামটো বেয়া কৰে আমাৰ খিলঞ্জীয়া মুছলিমখিনিৰ